ৰঙিয়া কেন্দুকণাত গৰুৱে প্ৰাণ ল'লে এগৰাকী শিক্ষকৰ। শিক্ষাগুৰুৰ মৃত্যুত এইদৰে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কেন্দুকণা অঞ্চলত। কেন্দুকণা বামুণগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক লাৱণ্য কলিতাই ২৭ মাৰ্চত বজাৰ কৰিবলৈ বুলি স্কুটিৰে ওলাই গৈছিল ঘৰৰ পৰা। বজাৰ কৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৃহ অভিমুখে যাত্ৰা কৰাৰ সময়তে শিক্ষকজন এটা গৰুৰ সৈতে দুৰ্ঘটনাত পতিত হয়। লগে লগে শিক্ষকগৰাকীক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা শিক্ষকগৰাকীয়ে ২২ দিন ICUত থকাৰ পিছত অৱশেষত মৃত্যুক সাৱটি ল'লে। অতি মৃদুভাষী সহজ সৰল মনৰ অধিকাৰী তথা বিভিন্ন সামাজিক কামৰ সৈতে জড়িত শিক্ষকগৰাকীৰ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰি তুলিছে। কেন্দুকণা জৱাহৰ জ্যোতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ মৃত্যুত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অন্তিম শ্ৰদ্ধা জনায়। উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথত এৰাল দিয়া গৰুৰ বাবে প্ৰায়ে এনেদৰে সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা, যাৰ ফলত বহু ব্যক্তিয়ে এনেদৰে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। এই ক্ষেত্ৰত কামৰূপ উপায়ুক্তক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে। আৰু এই বামুণগাঁও ME স্কুলত 1979 চনত লাৱণ্য কলিতাই ইয়াত যোগদান কৰিছিল। অতি দুখৰ কথা, যোৱা ২৭ মাৰ্চত তেখেতে পথ দুৰ্ঘটনাত পতিত হয় আৰু যোৱাকালি তেখেতে ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত মৃত্যুবৰণ কৰে। এজন অতি সুঠাম স্বাস্থ্যৰ ব্যক্তি আছিল আৰু আমাৰ বিদ্যালয়ত থাকোঁতে তেখেতে বিদ্যালয়ৰ ভালেখিনি দিশৰ লগত তেখেত জড়িত আছিল। অতি দুখৰ বিষয়, পথ দুৰ্ঘটনাত পতিত হৈ যোৱাকালি মুঠতে 12 বজাত তেখেত মৃত্যুবৰণ কৰিলে। দীৰ্ঘদিন ধৰি ষষ্ঠী হস্পিটেলত মৃত্যুৰ সৈতে তেখেতে যুঁজি আছিল। আমি এই বিদ্যালয় পৰিয়াল, বিদ্যালয় পৰিচালনা সমিতি, এই অঞ্চলৰ ৰাইজ তথা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আটাই ইয়াতে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। আমি অত্যন্ত শোকাভিভূত হৈ পৰিছোঁ। আজি জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, প্ৰাক্তন SMDCৰ সভাপতি মাননীয় লাৱণ্য কলিতা ছাৰৰ নশ্বৰ দেহ এই বিদ্যালয়লৈ অনা হয় আৰু এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ, বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু লগতে আমিও মৰ্মাহত হওঁ। তেখেত এজন খুব ভাল শিক্ষক আছিল, এজন ভাল সাংস্কৃতিক কৰ্মী আছিল। বামুণগাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ অতি শ্ৰদ্ধাৰ লাৱণ্য কলিতা ছাৰৰ যোৱা ৩ তাৰিখে দুৰ্ঘটনাত পতিত হৈ ৰঙিয়াস্থিত এখন প্ৰাইভেট নাৰ্ছিং হোমত তেখেত চিকিৎসাধীন হৈ আছিল। যোৱাকালি তেখেতৰ মৃত্যু ঘটে। গতিকে তেখেতৰ মৃত্যুত আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰিছোঁ। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট SN নিউজ।